বৰ ভাল লাগে ন? বৰ ভাল লাগে। সৰুকালৰ কথা ভাবিলে মনটো বৰ ভাল লাগে। তাকেতো সৰুকালত থকা হ'লেই ভাল আছিল বুজিছ। ডাঙৰ হৈ অহাৰ লগে লগে সেই ভাল লগা দিনবোৰ নোহোৱা হৈ গ'ল অ'। তই ঠিকেই কৈছ। যিমানেই ডাঙৰ হৈ আহিছোঁ নহয় সিমানেই চিন্তাবোৰে আৱৰি ধৰে অ'। তই ঠিক কৈছ কালিয়া। ঐ কালিয়া, চাচোন সোৱানন্দনৰ ককা ক'ত বা যায় তেওঁ? অ' ককা ক'ত যায়? এনেই অলপ ওলাই আহিলোঁ। ঘৰত বহি বহিও হাত ভৰি বিষ হৈ গৈছে। ওলাই আহি ভালেই কৰিলে ককা। খোজ চোজ কাঢ়ি থাকিলেহে ভৰি বিষবোৰ কমিব। তাকে ঠিকেই কৈছ বোপাই। পিছে তহঁত দুটা আমাৰ ঘৰলৈ নোযোৱা হলি যে, কেলেনো? ককা যাম দিয়ক। এই পঢ়া শুনা যে আছে সেইকাৰণে সময় পোৱা নাছিলোঁ যাবলৈ। ককা যাম দিয়ক, আমি কেলেনো নাযাম। ককা যাম। ঠিক আছে, তহঁত দুটাই কেতিয়া সময় পাৱ দুইটা আহিবি একেলগতে। হ'ব ককা যাম দিয়ক। ঠিক আছে তহঁত বহ, মই যাওঁ দে। যাওঁ ককা। দেউতা তুমি বহা, মই অফিচলৈ যাওঁ হা। ঠিক আছে, ভালকে যাবি। হ'ব দেউতা। তহঁত দুটা আহ সোমাই আহ। ককা ভালে আছে? ভালেই। তহঁতৰ ভালনে? আমাৰো ভালেই ককা। তহঁত দুটা আজি ভালেই আহিলি। মোৰ কাম এটা কৰিবলগীয়া আছিল, তহঁতৰ হতুৱাই কৰি ল'ম দে। হ'ব ককা, আমি কৰি দিম দিয়ক। ককা আমি থকাত আপুনি টেনচন নল'ব। ঠিক আছে, নলওঁ দে। তহঁত এতিয়া বহ, মই তহঁতৰ কাৰণে চাহ অকণ বনাই আনো। ককা আপুনিনো ইমান কষ্ট কেলে কৰিব লাগে, নেলাগে দিয়ক চাহ। ককা আপুনি চাহ বনাব নেলাগে দিয়ক, আমি খায়ে আহিছোঁ। একো নহয় দে, তহঁতকেইটা ইমান দিন মূৰত আহিছ, চাহ একাপো নোখোৱাম নে মই? ককা একো নাই, তহঁতকেইটা বহচোন বহ, মই পতককে চাহ অকণ বনাই আনো বহ। হ'ব ককা। ঐ ফুফুলা। ক। বহি বহি আমনি লাগিছে, ভিতৰৰ ৰুমকেইটাকে চাওঁগে ব'ল। মোৰো বৰ আমনি লাগিছে, ব'ল। ঐ কালিয়া, চাচোন চা, ৰুমটো ইমান ধুনীয়া। ফুফুলা বৰ ধুনীয়া দেই ৰুমটো। তাকেতো খোৱা বস্তুবোৰৰ সৈতে ইমান ধুনীয়াকৈ সজাই ৰাখিছে। একে দেখিয়ে খাওঁ লাগিছে। ঐ কালিয়া, তই পটককে বহি দিলি যে, নামচোন নাম। ককাই দেখিব লাগিলে বৰ ডাঙৰ কথা হ'ব। ধুনীয়াকৈ সজাই মেলি থৈছে, তই অকল লেতেৰা কৰিবলৈ বহিছ। একো নহয়, ককা নহাৰ আগতে নামি যাম দে, তই কেলে চিন্তা কৰিছ? তয়ো বহি চাচোন, ইমান ভাল লাগিছে। নাই মই নবহোঁ দেই। একো নহয়, বহচোন বহ। হ'ব দে, তই কৈছ যেতিয়া অকণমান বহি চাওঁ। বহচোন বহ। ৱাও, ঐ কালিয়া, ইয়াত বহি কিন্তু বৰ ধুনীয়া লাগিছে দেই। মই কোৱা নাছিলোঁ বহি বহুত ধুনীয়া লাগে বুলি? তই ঠিকেই কৈছিলি। ৱাহ, নিজকে একেবাৰে বাদশ্বাহ যেন লাগিছে ইয়াত বহি। কি যে ক কালিয়া, সঁচা কৈছোঁ ভাই, পুৰা বাদশ্বাহ ফিল আহিছে দেই। ঐ কালিয়া, তই কি পেলাই ভাঙিলি কোনে কি ভাঙিলি খালি তোক মই বহিবলৈ মানা কৰিছিলোঁ নহয়, মোৰ কথা নুশুন, তই এতিয়া পাবি মচলাটো। ফুফুলা, ককা নাহোঁতে ইয়াৰ পৰা পলাওঁ ব'ল। নহ'লে ককা আহি দেখিব লাগিলে চেছ আৰু মই। ব'ল উপায় নাই আৰু, আমি ইয়াৰ পৰা পলাই দিয়াই ভাল হ'ব। ব'ল। ব'ল, নহ'লে মই চেছ। কালিয়া আৰু ফুফুলা, কোনে কি ভাঙিলে চোৱাচোন। কালিয়া, ফুফুলা, এয়া তোমালোকৰ কাৰণে চাহ আনিছোঁ। কালিয়া আৰু ফুফুলা নাই দেখোন ইয়াত। ক'ত গ'ল বা ল'ৰা দুটা? অলপ আগত কিবা ভঙাৰ নিচিনা শব্দ শুনিছিলোঁ, আৰু এতিয়া ইহঁত দুটাও নাই। মোৰ সন্দেহে লাগিছে, ৰচোন চাওঁগে। এই ৰুমটোৰ চব বস্তু ঠিকে আছে বাৰু, একো হোৱা নাই এইটো ৰুমত। এইটো ৰুমো ঠিক আছে।
চেছ কৰিলে এই খটাসুৰ দুটাই মোৰ গিলাচ দুটা ভাঙি থৈ গ'ল মোক কিহে পাইছিল এই খটাসুৰ দুটাক ঘৰলৈ মাতিবলে সিহঁতে ইমান ধুনীয়া গিলাচ দুটা ভাঙি থৈ গ'ল এই দুটাক মাতি মই নিজৰ ভৰিত নিজে কুঠাৰ মৰা নিচিনাহে হ'ল আজিৰ পৰা এনেকুৱা অসুৰ ল'ৰা ছোৱালীক ঘৰলৈ নেমাতো আৰু মই